আমি জয়তে আমি আজি আপোনালোক যিকেইটা চেনেলৰ আমাৰ সংবাদ কৰ্মীসকল আমাৰ মাজত আহিলে তেখেতলোকক আমি প্ৰথমতে জয়তে আমাৰ বৰনামঘৰ তৰফৰ পৰা তেখেতলোকৰ ওচৰত আমি ধন্যবাদ জনাইছোঁ। আমাৰ বিশেষকৈ এটাই কথা ক'ম, আমাৰ বৰনামঘৰৰ যিখিনি গুৰুজনৰ কৃষ্টি সংস্কৃতি, সমস্ত কৃষ্টি সংস্কৃতি ইয়াত জীয়াই ৰখা হৈছে। ইয়াত গুৰু জয়ন্তী আৰু আমাৰ বছৰেকত দুবাৰকৈ ভাওনা পতা হয়। ভাওনা সংস্কৃতি ইয়াত হয় আৰু ইয়াত ইতিমধ্যে আপোনালোকে দেখিছে, আজি স্বচক্ষে দেখিছে, ইয়াতে খোলৰ ইতিমধ্যে প্ৰশিক্ষণ হৈ আছে। আমাৰ সৰু সৰু যোনখিনি চেমনীয়া সেইসকলক খোলৰ প্ৰশিক্ষণ দি আছে, এইখিনি আপোনালোকে আজি দেখিছে। আৰু এটা কথা আপোনালোকৰ ওচৰত আজি ক'ম, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজি যি কল্যাণৰ অৰ্থে আজি আহি যিজনে সেৱকীয়ে সেৱা লৈছে, তেখেতৰ যাতে মনৰ ক্ষতবিষ্ট পূৰ্ণ হয় তাৰ কাৰণে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি সেৱাভাগ কৰিছোঁ। কি কাৰ্য হৈছে আপোনালোকৰ, কি আজি হৈছে? আজি ৰাতিপুৱা আমাৰ নাম প্ৰসংগ হৈ গ'ল আৰু তাৰপিছত ভাগৱত পাঠ হ'ল। ভাগৱতৰ পাঠৰ পিছত এতিয়া গধূলি প্ৰসংগ হ'ল। গধূলি প্ৰসংগৰ পিছত এতিয়া আপোনালোকে নিজে দেখিলেই আহি পেলাই আমাৰ যোগানৰ কাৰ্যসূচী হ'ল। ইয়াৰ পিছত আমাৰ নাম হ'ব, নামৰ শেষত আমাৰ জলযোগৰ ব্যৱস্থা হ'ব। কৃষ্ণ প্ৰভু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শমতে পবিত্ৰ ভাদ মাহত মই কুতুহা ভঙামূৰৰ বৰনামঘৰত এখনি শৰাই আগবঢ়াইছোঁ। মোৰ শৰাইখনৰ উদ্দেশ্যই হৈছে মূল যে আমাৰ বিজেপি চৰকাৰখনৰ প্ৰতি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ সুস্বাস্থ্যৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই ভকত বৈষ্ণৱ আই গোপিনীসকলৰ পৰা আশীৰ্বাদ বিচাৰি তেখেত যাতে কুশলে মংগলে থাকে আৰু দীৰ্ঘায়ু হয় আৰু আমাৰ চৰকাৰখন আগন্তুক দিনত সুচাৰুৰূপে পৰিচালনা কৰি লৈ যাবৰ কাৰণে ৰাইজৰ ওচৰত ভকত বৈষ্ণৱৰ ওচৰত মই প্ৰাৰ্থনা জনাই এই পবিত্ৰ দিনত ভাদ মাহৰ শৰাইখন আগবঢ়াইছোঁ। 2026 চনৰ কাৰণে মই কিবা এটা ভাবিছোঁ বিধানসভা সমষ্টিৰ কাৰণে আৰু আজি যি শৰাইখন আগবঢ়াইছোঁ আমাৰ চৰকাৰখনৰ মংগলৰ কাৰণে আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ সুস্বাস্থ্যৰ বাবে মই আপোনালোকৰ নামঘৰ প্ৰাংগণত মোৰ মনৰ কথালৈ